কেতিয়াবা ভাবি চাইছেনে মৃত্যুৰ পিছত মানুহৰ আত্মাটো কি হয়? ভগৱান শ্ৰীকৃষ্ণয়ো গীতাত কৈছে আত্মাৰ মৰণ নাই। যদি আত্মাৰ মৰণ নাই তেন্তে মৃত্যুৰ পিছত আত্মাটোৰ কি হয়? আত্মা কলৈ যায়? এই আত্মাক কিয় আমি দেখা নাপাওঁ বা আত্মাৰ বিননি কিয় আমি নুশুনো? এজন মানুহৰ অন্তিম সৎকাৰৰ পিছত আত্মাটোৰ কি হয় সেই সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে আজিৰ এই ভিডিঅ'টো। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনি যদি ভগৱান শ্ৰীকৃষ্ণৰ একান্ত ভক্ত তেনেহ'লে কমেণ্ট বক্সত সম্পূৰ্ণ ভক্তিৰে জয় শ্ৰীকৃষ্ণ বুলি লিখি আপোনাৰ সেৱা ভগৱানৰ প্ৰতি নিবেদন কৰিবলৈ একেবাৰে নাপাহৰিব। এই শৰীৰটো এদিন জ্বলাই দিয়া হয়, শেষকৃত্য হয়, কিন্তু আত্মাটোৰ কেতিয়াও মৰণ নাই। আত্মা অবিনশ্বৰ। ভগৱান শ্ৰীকৃষ্ণয়ো কৈছে আত্মাক কেতিয়াও আপুনি শেষ কৰিব নোৱাৰে। মৃত্যুৰ পিছত এজন মানুহৰ আত্মাটো কি হয় এই সকলো কথা জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে। এই আত্মাৰ কি হয় এই সন্দৰ্ভত শাস্ত্ৰই আমাক সুন্দৰকৈ বৰ্ণনা দিছে। ভগৱান বিষ্ণুৱে গৰুড়ক মানুহৰ জন্ম মৃত্যুৰ ৰহস্য আৰু মৃত্যুৰ পিছত হ'বলগীয়া ঘটনাৱলীৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে, যাক আমি গৰুড় পুৰাণ বুলি কওঁ। গৰুড় পুৰাণৰ মতে যেতিয়া এজন লোকৰ মৃত্যু হয় সেই মানুহজনৰ মৃত্যুৰ পিছত যমলোকৰ পৰা দুজন যমলোক পৃথিৱী লোকলৈ আহে আৰু মাত্ৰ 24 ঘণ্টাৰ বাবে সেই লোকজনৰ আত্মা পৃথিৱী লোকৰ পৰা যমলোকলৈ লৈ যায় আৰু এই 24 ঘণ্টাৰ ভিতৰতে মৃত লোকজনৰ আত্মীয় স্বজনে ধৰ্মীয় ৰীতি নীতি অনুসৰি অন্তিম সৎকাৰ বা অন্যান্য মৃতকৰ কাম কাজ সম্পাদন কৰে। আনফালে এই 24 ঘণ্টাৰ ভিতৰত যমদূতে যমলোকলৈ লৈ যায় আত্মাক আৰু যমলোকত জীৱিত অৱস্থাত কৰা ভাল আৰু বেয়া কৰ্ম দেখুওৱা হয় আত্মাক। তেওঁৰ কৰ্মৰ লেখ যোগ কৰি পুনৰ যমদূতে সেই আত্মাক পিছত এৰি থৈ যায় আত্মীয় স্বজনৰ মাজত। তাৰ পিছত 13 দিনৰ বাবে সেই আত্মা আত্মীয় স্বজনৰ মাজতে থাকে আৰু সকলোবোৰ সেই আত্মাই দেখে আৰু শুনে। পৰিয়ালৰ আত্মীয় স্বজনে কান্দি থকা দেখি আত্মাই কথা পাতিবলৈ বিচাৰে, কিন্তু সেই আত্মাই পৰিয়ালৰ মানুহৰ লগত কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰাত ব্যৰ্থ হয়। যেতিয়া 13 নম্বৰ দিনটো শেষ হয় তেতিয়া যমদূত পুনৰ পৃথিৱী লোকলৈ আহে আৰু সেই আত্মাক পৃথিৱী লোকৰ পৰা যমলোকলৈ লৈ যায়। যমলোকলৈ লৈ যোৱাৰ পথত আত্মাই 3টা ভিন্ন ভিন্ন পথ লাভ কৰে। আত্মাই কোনটো পথ বাছনি কৰিব সেয়া নিৰ্ভৰ কৰে তেওঁ পৃথিৱীত কৰা কৰ্মৰ ওপৰত। আপোনাক কৈ থওঁ, এই 3টা পথ লোৱাৰ আগতে যমলোকলৈ যোৱাৰ ৰাস্তাত আত্মাই বিভিন্ন ধৰণৰ সংকটৰ সন্মুখীন হয়। প্ৰথমে এখন বৈতৰণী নদী পাৰ হ'ব লাগে। গৰুড় পুৰাণ অনুসৰি যিটো পুণ্য আত্মা সেই পুণ্য আত্মাই সেই বৈতৰণী নদী খুব সহজতে পাৰ হৈ যায়, কিন্তু যিটো পাপী আত্মা সেই পাপী আত্মাই নদীখন পাৰ হওঁতে বিভিন্ন ধৰণৰ সংকটৰ সন্মুখীন হয়, কষ্ট ভোগ কৰিবলগীয়া হয়। ভগৱান বিষ্ণুৱে গৰুড়ক কৈছে এই নদীৰ ৰক্তৰূপী জল বীজাণু ঘৰিয়াল বিষাক্ত পোক পতংগৰে ভৰপূৰ, যিবোৰে মাংস ভক্ষণ কৰে। যেতিয়াই এই নদীত পাপী আত্মাই প্ৰৱেশ কৰে তেতিয়া 12টা সূৰ্যৰ সমান গৰম অনুভৱ কৰে। অৰ্থাৎ ইমানেই বেছি গৰম হৈ থাকে এই নদীৰ ৰক্তৰূপী জল সেয়া সহ্য কৰিব পৰাটো পাপী আত্মাৰ বাবে একেবাৰে কঠিন হৈ পৰে। এই ৰক্তৰূপী জলত বুৰ মাৰিব লাগে আত্মা, কিন্তু এইবোৰ একোৱে নহয় পুণ্য আত্মাৰ বাবে। এই বৈতৰণী নদীত সীমাহীন কষ্ট ভোগ কৰাৰ পিছতে সেই 3টা মাৰ্গলৈ পঠিওৱা হয় আত্মাক। প্ৰিয় দৰ্শক, এইবাৰ আপোনাক এই 3টা মাৰ্গৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো। প্ৰথমটো মাৰ্গ হৈছে উৎপত্তি বিনাশ মাৰ্গ। যিজন মানুহে নিজৰ জীৱনত বেয়া কাম কৰে, নিজৰ বিষয়ে যিজনে ভাবে পাপ পুণ্যৰ পাৰ্থক্য বুজি নাপায়, সেইজনে নৰকলৈ গতি কৰিবলগীয়া হয়। আপোনাক জনাই থওঁ, গৰুড় পুৰাণত ভিন্ন ভিন্ন নৰকৰ বিষয়েও উল্লেখ কৰা হৈছে। অৰ্থাৎ পাপী আত্মাই কোনখন নৰকত স্থান পাব, কি পাপ কৰিলে আপুনি কোনখন নৰকলৈ যাব পাৰিব, এই সকলোবোৰ উল্লেখ আছে গৰুড় পুৰাণত। আৰু কোন পাপৰ কি শাস্তি সেই বিষয়ে গৰুড় পুৰাণত সুন্দৰকৈ বৰ্ণনা আগবঢ়োৱা হৈছে। অৰ্থাৎ যিজনে জীৱনত মাংস ভক্ষণ কৰে, নিজৰ ভোগ বিলাসিতাৰ বাবে
জীৱ হত্যা কৰে সেইজন লোকে কুণ্ডী নামৰ নৰকত স্থান লাভ কৰে। সেই নৰকত আত্মাক গৰম লোহাৰে প্ৰহাৰ কৰা হয়। এইয়া একোখন নৰকৰ ভাগ। গতিকে এজন মানুহে নিজৰ কৰ্মৰ দ্বাৰা স্বৰ্গত স্থান পাব নে নৰকত স্থান পাব সেয়া নিৰ্ভৰ কৰে। যি আত্মাই নিজৰ কৰ্মৰ দ্বাৰা স্বৰ্গ বা নৰকত ক'তোৱে স্থান নাপায় সেই আত্মাই পুনৰ পৃথিৱী লোকত জন্ম ল'বলগীয়া হয়। গতিকে নৰকৰ শাস্তি যদি আপোনাৰ ভুগিবলৈ মন নাই তেন্তে আপুনি অসৎ কামৰ পৰা সদায় বিৰত থাকক। এনেকুৱা কাম কৰিব যিটো কামৰ দ্বাৰা আপুনি ঈশ্বৰৰ সন্ধান লাভ কৰে। পৰোপকাৰ আপোনাৰ হ'ব একমাত্ৰ উদ্দেশ্য। কেৱল নিজৰ বাবে নাভাবিব। জীয়াই থাকিবলৈ আপুনি খাব কিন্তু খাবলৈ জীয়াই নাথাকিব। সদায় ভগৱানক প্ৰাৰ্থনা কৰিব যাতে পৃথিৱীৰ কোনো জীৱই কোনোদিন অনাহাৰে থাকিবলগীয়া নহয়। সেইবাবে আমি আপোনাক পুনৰ কৈছো ঈশ্বৰ ভক্তিত বিলীন হৈ কেৱল দৰিদ্ৰজনৰ আৰ্তজনৰ সহায় কৰক। এই কলিযুগত আপুনি যিমানেই স্বাৰ্থপৰ হ'ব সিমানেই আপোনাৰ শাস্তি বাঢ়ি গৈ থাকিব। গতিকে প্ৰতিটো দিনেই দান পুণ্যৰ মাজেৰে পাৰ কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহে হয়তো আপুনি নৰকৰ শাস্তিৰ পৰা বাচি থাকিব পাৰিব। প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ কথাখিনিয়ে আপোনাক অনাগত সময়ত যথেষ্ট উপকৃত কৰিব। যদি আজিৰ কথাখিনি শুনি আপোনাৰ ভাল লাগিল তেন্তে কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি লিখি আন 10 জনক হ'লেও এই ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। ভগৱানে আপোনাৰ মংগল কৰিব। ধন্যবাদ।